মোৰ মনলৈ মানে চিন্তাটো বিশেষ আহিছে মানে এই জেগাটো ন বহুত মানে সময় হতে মোক লাগে মানে এনেকুৱা মানে ইমানো সুন্দৰতা ভাবে নহয় মানে এনেকুৱা লাগে সেইটো কাৰণে মই ভাবিছো আমাৰ এটা গ্ৰুপ জয়েন হয় মানে এটা গ্ৰুপ বনাই আৰু বহুতে সহায় কৰিছে বিশেষকৈ আমাৰ আছে কেইজনমান সংঘৰ মানুহ সহায় কৰিছে তাৰ পৰা সেই সহায়টো লৈ মই আগবাঢ়িছো আৰু অকন মানে ওয়াল চলবোৰ অকমান ধুনীয়া কৰিবলৈ চেষ্টা কৰিছো আৰু হে বিশেষ ইমান মোটিভ লৈ অহা নাই বাৰু কিন্তু মেইন মোটিভ হেতুৱে আৰু অকন সৌন্দৰ্যটো বৃদ্ধি কৰা নাই মই তেনেকৈ কতো শিকা নাই একো বস্তু মই তেনেকৈ শিকা নাই আজিলৈকে বছ নিজে কৰি 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 আহি গ'লগৈ আৰু ইয়াত এতিয়া অলমষ্ট 50%টো ৰেডি হৈ আছে তাৰ পৰা আৰু 50% কৰিবলৈ আছে আৰু 50% কৰাৰ পাছত এইটো দেখিবলৈ ভাল লাগিব মানে ইমানো মানে এক্সপেৰিয়েঞ্চফুল নহয় যে মই ইমানো হেড হাইফাই কোৱালিটি দিব নোৱাৰিম তথাপি মানে চেষ্টা কৰিছোঁ এখন ভাল এটা পৰিৱেশ গঢ়ি তুলিব মানে জেগাটোৰ মানে যোনে মোক সহায় কৰিছে তেওঁলোকক মই এটাই বাৰ্তা দিম মোক বিশ্বাস কৰাৰ বাবে আপোনালোকক বহুত ধন্যবাদ যে মোৰ ভিতৰতো এনেকুৱা এটা টেলেণ্ট আছে চ' মই সেইটো এটা প্ৰদৰ্শন কৰি পাইছোঁ এটা বিভিন্ন প্লেটফৰ্মত আহি চ' বহুতে মোক সহায় কৰিছে আচলতে তিতাবৰ নন্দনা শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ ৰক্তিম শইকীয়াই যি আচলতে তেখেতৰ হাতৰ প্ৰতিভাৰে আমাৰ নন্দনা শইকীয়া মহাবিদ্যালয়ত সোমাই যোৱা এই পথটিত সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ তেখেতে যি প্ৰয়াস কৰিছে সেই প্ৰয়াসক আমি সন্মান জনাই নন্দনা শইকীয়া মহাবিদ্যালয়ৰ আছুগুটে আমি এই যুৱকজনক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছোঁ যাতে নন্দনা শইকীয়া মহাবিদ্যালয়ৰ যিটো পথ সেই পথটি এটা সৌন্দৰ্য বৃদ্ধি হয় সেই ক্ষেত্ৰত আমি তিতাবৰ নন্দনা শইকীয়া মহাবিদ্যালয়ৰ আছুগুটে তেখেতক সহায় কৰিছোঁ তাৰ লগতে আমাৰ যাতে তেখেতৰ যি প্ৰতিভা সেই প্ৰতিভাসমূহ বিকশিত হোৱাৰ স্বাৰ্থত আমি এই পদক্ষেপ হাতত লৈছোঁ তেখেতৰ যি প্ৰতিভা তেখেত কেৱল যেন এগৰাকী তেখেত চিত্ৰশিল্পী তেনেকুৱা নহয় তেখেতে বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত বা বিভিন্ন কিবা কিবি চিত্ৰশিল্পী ছবি নিৰ্মাণৰ ক্ষেত্ৰত ডাইৰেক্টৰ প্ৰদানৰ ক্ষেত্ৰত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত আমিও তেখেতক যাতে আগুৱাই নিব পাৰোঁ তেখেতক কেনেকৈ আমি আগুৱাই নিব পাৰিম সেই চিন্তা চৰ্চা কৰি আমি তেখেতক যি এই পথটিত আমি এনেকুৱা অংকন কৰাবলৈ চেষ্টা কৰিছোঁ অনাগত সময়ত ইয়াতকৈ যাতে তেখেতৰ প্ৰতিভাসমূহ বিকশিত হয় সেই ক্ষেত্ৰত আমি নন্দনা শইকীয়া মহাবিদ্যালয় আছুগুট তথা নন্দনা শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ হিচাপে তেখেতক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম মোৰ মনলৈ মানে চিন্তাটো বিশেষ আহিছে মানে এই জেগাটো ন বহুত মানে সময় হতে মোক লাগে মানে এনেকুৱা মানে ইমানো সুন্দৰতা ভাবে নহয় মানে এনেকুৱা লাগে সেইটো কাৰণে মই ভাবিছোঁ আমাৰ এটা গ্ৰুপ জয়েন হয় মানে এটা গ্ৰুপ বনাই আৰু বহুতে সহায় কৰিছে বিশেষকৈ আমাৰ আছে কেইজনমান সংঘৰ মানুহ সহায় কৰিছে তাৰ পৰা সেই সহায়টো লৈ মই আগবাঢ়িছোঁ আৰু অকণ মানে ওয়াল চলবোৰ অকণমান ধুনীয়া কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেয়াই বিশেষ ইমান মোটিভ লৈ অহা নাই বাৰু কিন্তু মেইন মোটিভ হেতুৱে আৰু অকণ সৌন্দৰ্যটো বৃদ্ধি কৰা নাই মই তেনেকৈ কতো শিকা নাই একো বস্তু মই তেনেকৈ শিকা নাই আজিলৈকে বছ নিজে কৰি 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 আহি গ'লগৈ আৰু ইয়াত এতিয়া অলমষ্ট 50%টো ৰেডি হৈ আছে তাৰ পৰা আৰু 50% কৰিবলৈ আছে আৰু 50% কৰাৰ পাছত এইটো দেখিবলৈ ভাল লাগিব মানে ইমানো মানে এক্সপেৰিয়েঞ্চফুল নহয় যে মই ইমানো হেড হাইফাই কোৱালিটি দিব নোৱাৰিম তথাপি মানে চেষ্টা কৰিছোঁ এখন ভাল এটা পৰিৱেশ গঢ়ি তুলিব মানে জেগাটোৰ মানে যোনে মোক সহায় কৰিছে তেওঁলোকক মই এটাই বাৰ্তা দিম মোক বিশ্বাস কৰাৰ বাবে আপোনালোকক বহুত ধন্যবাদ যে মোৰ ভিতৰতো এনেকুৱা এটা টেলেণ্ট আছে চ' মই সেইটো এটা প্ৰদৰ্শন কৰি পাইছোঁ এটা বিভিন্ন প্লেটফৰ্মত আহি চ' বহুতে মোক সহায় কৰিছে আচলতে তিতাবৰ নন্দনা শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ ৰক্তিম শইকীয়াই যি আচলতে তেখেতৰ হাতৰ প্ৰতিভাৰে আমাৰ নন্দনা শইকীয়া মহাবিদ্যালয়ত সোমাই যোৱা এই পথটিত সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ তেখেতে যি প্ৰয়াস কৰিছে সেই প্ৰয়াসক আমি সন্মান জনাই নন্দনা শইকীয়া মহাবিদ্যালয়ৰ আছুগুটে আমি এই যুৱকজনক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছোঁ যাতে নন্দনা শইকীয়া মহাবিদ্যালয়ৰ যিটো পথ সেই পথটি এটা সৌন্দৰ্য বৃদ্ধি হয় সেই ক্ষেত্ৰত আমি তিতাবৰ নন্দনা শইকীয়া মহাবিদ্যালয়ৰ আছুগুটে তেখেতক সহায় কৰিছোঁ তাৰ লগতে আমাৰ যাতে তেখেতৰ যি প্ৰতিভা সেই প্ৰতিভাসমূহ বিকশিত হোৱাৰ স্বাৰ্থত আমি এই পদক্ষেপ হাতত লৈছোঁ তেখেতৰ যি প্ৰতিভা তেখেত কেৱল যেন এগৰাকী তেখেত চিত্ৰশিল্পী তেনেকুৱা নহয় তেখেতে বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত বা বিভিন্ন কিবা কিবি চিত্ৰশিল্পী ছবি নিৰ্মাণৰ ক্ষেত্ৰত ডাইৰেক্টৰ প্ৰদানৰ ক্ষেত্ৰত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত আমিও তেখেতক যাতে আগুৱাই নিব পাৰোঁ তেখেতক কেনেকৈ আমি আগুৱাই নিব পাৰিম সেই চিন্তা চৰ্চা কৰি আমি তেখেতক যি এই পথটিত আমি এনেকুৱা অংকন কৰাবলৈ চেষ্টা কৰিছোঁ অনাগত সময়ত ইয়াতকৈ যাতে তেখেতৰ প্ৰতিভাসমূহ বিকশিত হয় সেই ক্ষেত্ৰত আমি নন্দনা শইকীয়া মহাবিদ্যালয় আছুগুট তথা নন্দনা শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ হিচাপে তেখেতক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম